নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱসকল, তোমালোকে কেনেকৈ আছা? আশা কৰোঁ ঈশ্বৰৰ কৃপাত সকলো একদম বিৰাট ভালেই। সো বন্ধুসকল, তোমালোকৰ কাৰণে লৈ আহিছো যেটো বৰ্তমান যিখিনি কুৱেশ্যন সেইখিনি কি ক'ম আৰু ইম্পৰ্টেন্ট মানে ইমানে ইম্পৰ্টেন্ট ক'বই নালাগে, কাৰণ বন্ধুসকল স্টেটমেন্ট বেস কুৱেশ্যন অলৰেডি এইবাৰ পৰীক্ষাত আহি গৈছে, অহা বছৰ আহাৰ চান্সেস খুবেই বেছি। আৰু কমসে কম ইংলিছত তোমালোকৰ স্টেটমেন্ট বেস কুৱেশ্যন 10টা মান আহিছে। গোটেই এমসিকিউৰ ভিতৰত তোমালোকে চাব পাৰা স্টেটমেন্ট বেস কুৱেশ্যন কিমান আহিছে, কমসে কম 10টা আহিছে, গোটেই প্ৰোজ আৰু পোয়েট্ৰি মিলাই। সো সেই কাৰণে এই বছৰ তোমালোকৰ বহুত চান্সেস আছে স্টেটমেন্ট কুৱেশ্যন আহিবই, একদম খাটাং এটো ভাবি লোৱা। গতিকে আমি এটা এটা চ্যাপ্টাৰৰ এমসিকিউৰ যেটো স্টেটমেন্ট বেস কুৱেশ্যন সেইখিনিয়ে ডিসকাশন কৰিম। সো আজি আমি তোমালোকে এটা ইউটিউব চেনেলত তেনেকুৱা নাপাবা স্টেটমেন্ট বেস কুৱেশ্যন আনসাৰ এতিয়ালৈকে ডিসকাশন হোৱা নাই। সো সেই কাৰণে তোমালোকে চাবাই কি এটা বিৰাট ইম্পৰ্টেন্ট এইটো যেটো কুৱেশ্যন সেইটো 2024ত আহিছে। সো তাৰ পৰা আৰম্ভ কৰিম আৰু বাকি পিছত বহু কেইটা প্ৰশ্নৰ উত্তৰ চাম, ঠিক আছে? এনেকুৱা স্টেটমেন্ট বেস কেইটামান প্ৰশ্ন চাম। প্ৰথমতে আমি এটো বুজিবলৈ চেষ্টা কৰিম ইয়াত কি কৈছে চোৱা। স্টেটমেন্ট 1ত কি দিছে চোৱা, the house in which Lencho was living was in the middle of a popular town। ইয়াত কৈছে স্টেটমেন্ট 1ত কৈছে যে লেঞ্চৰ যেটো ঘৰ সেইটো লেঞ্চে কত বাস কৰি আছিল বুলি কৈছে, মিডল এটা টাউনৰ মিডলত, এটা পপুলাৰ টাউনৰ মিডলত বুলি লেঞ্চৰ ঘৰ আছিল, বাস কৰি আছিল লেঞ্চুৱে। নাম্বাৰ 2 কৈছে স্টেটমেন্ট লেঞ্চো was a good farmer। লেঞ্চো এজন ভাল খেতিয়ক আছিল। এতিয়া দুটা স্টেটমেন্ট আমি পাইছো, এতিয়া তলত কি দি আছে চোৱা, কোনটো শুদ্ধ সেইটো আমি ওলাব লাগে। স্টেটমেন্ট 1 is true and statement 2 is false। ইয়াত কৈছে যে স্টেটমেন্ট 1 টো ট্ৰু হয় আৰু স্টেটমেন্ট 2 যেটো সেইটো ফলস হয়। বুজি পাইছা? মানে স্টেটমেন্ট 1 যেটো সেইটো বলে সঁচা আৰু স্টেটমেন্ট যেটো 2 সেইটো মিছা। নাম্বাৰ 2 ত কৈছে, বি নম্বৰত কৈছে স্টেটমেন্ট 1 is false and statement 2 is true। ইয়াত কৈছে স্টেটমেন্ট 1 যেটো সেইটো বলে ফলস, সেইটো মিছা, and statement 2 is true। স্টেটমেন্ট 2 টো বলে সঁচা। and সি ত কৈছে both statement 1 and 2 are true। ওই 1 আৰু 2 দুটাই বলে সঁচা নে both statement false, দুইটাই statement false। সো আমি বুজিব লাগিব, প্ৰশ্ন চাইহে আমি বুজিব লাগিব কোনটো সঁচা। আমাক ইয়াত কৈছে কেনেকৈ উত্তৰটো কৰিবা চাবা, টিক লগাই লবা, ভালদৰে বুজি লবা। আমি প্ৰথমতে উত্তৰতে স্টেটমেন্টতে গোটেইখিনি কৰিম চোৱা। the house which Lencho was living was in the middle of a popular town। লেঞ্চৰ যেটো ঘৰ সেইটো এটা টাউনৰ মিডলত আছিল নে নাছিলে? আছিলে জানো? টপ অফ এ লো হিলত আছিলে, টাউনৰ মাজতো নাছিলে, হয় নহয়? গতিকে এটো হবই নোৱাৰে, গতিকে এটো পূৰণচিন লাগি গল। নাম্বাৰ 2 স্টেটমেন্টত কি আছে, লেঞ্চো was a good farmer। লেঞ্চো এজন ভাল খেতিয়ক আছিল, এটোতো শুদ্ধ। তেতিয়াহলে আমি পাইছো যে স্টেটমেন্ট 1 টো ৰং, 2 টো কারেক্ট। এনেকুৱা কোনটো অপচনত দি আছে চোৱা। স্টেটমেন্ট 1 is true, 1 টো ট্ৰু টো নহয়, গতিকে এটোতো হবই নোৱাৰে, এটো বাদ দিয়া, গতিকে এটো গল। ইয়াত চাম আমি বি নম্বৰত স্টেটমেন্ট 1 is false। স্টেটমেন্ট 1 টো false, yes এটো false আছে, পাই গলা। স্টেটমেন্ট 1 is false and statement 2 is true। আৰু স্টেটমেন্ট 2 যেটো সেইটো বলে ট্ৰু হয়, হা yes এটো ট্ৰু হয়। গতিকে আমি দেখা পালো যে আমাৰ শুদ্ধ উত্তৰটো হ'ব কি, অপচন নাম্বাৰ বি। এতিয়া আমি চাম এনেকুৱা স্টেটমেন্ট ওপৰত কেইটামান কুৱেশ্যন যেটো তোমালোকৰ দৃষ্টিকোণৰ পৰা বহুত ইম্পৰ্টেন্ট আৰু এনেকুৱা কুৱেশ্যনে আহিব, চাই থাকিবা আগলৈকে। কুৱেশ্যন নম্বৰ 2 চোৱা। ইয়াত দিছে দুটা স্টেটমেন্ট। স্টেটমেন্ট 1 ত কি দিছে, লেঞ্চো was a trader। লেঞ্চো এজন ট্ৰেডাৰ হয়, ট্ৰেডাৰ মানে ব্যৱসায়িক বুলি ক'ব পাৰি। গতিকে আমি জানো লেঞ্চো ব্যৱসায়িক নাছিলে, গতিকে ফার্স্ট অফ অল আমি ইয়াত পূৰণচিন লগাই দিম, ঠিক আছে? নাম্বাৰ 2 সেকেন্ড স্টেটমেন্টত কৈছে লেঞ্চো was a farmer। লেঞ্চো এজন খেতিয়ক আছিল, yes লেঞ্চো এজন খেতিয়ক আছিল, গতিকে এইটো স্টেটমেন্ট আমাৰ ৰাইট হ'ব। এতিয়া আমি ইয়াত অপচনত চাম কি দি আছে। অপচনত দি আছে স্টেটমেন্ট 1 is false, ট্ৰু। স্টেটমেন্ট 1 টো বলে কি হয়, ট্ৰু হয়, হবই নোৱাৰে কাৰণ আমি পূৰণচিন লগাই থৈ দিছো, গতিকে এটো আমাৰ শুদ্ধ নহয়। সেকেন্ড অপচনত দি আছে স্টেটমেন্ট 2 is true। স্টেটমেন্ট 2 টো শুদ্ধ, yes স্টেটমেন্ট 2 টো শুদ্ধ হয়। ইয়াৰ পিছত both statement are true, দুইটা স্টেটমেন্টে ট্ৰু, হবই নোৱাৰে।
both statement are false দুইটা স্টেটমেন্ট মিছা হবই নোৱাৰে তাৰ মানে শুদ্ধটো আকৌ বি বুজি পাইছা স্টেটমেন্ট বেস যেটো কোৱেশ্চন থাকে সেইবিলাক আমি তেনেকৈ সলভ কৰিব লাগে বুজি পাইছা চাই থাকা এতিয়া সাম 3 নম্বৰ স্টেটমেন্ট 3 নম্বৰ যেটো কোৱেশ্চন 3 নম্বৰ স্টেটমেন্টত কি দি আছে চোৱা rain drops are compared with new coins যিবিলাক rain drops আছে সেইবিলাক বলে নতুন মুদ্ৰাৰ সৈতে তুলনা কৰা হৈছিল হয় নেকি গতিকে আমি জানো হয় যে rain drops বিলাকক যিবিলাক বৰষুণৰ টোপাল আছিল সেইবিলাকক কাৰ লগত তুলনা কৰা হৈছিল সেইবিলাকক তুলনা কৰা হৈছিল নিউ কইন্সৰ লগত নতুন মুদ্ৰাৰ সৈতে yes গতিকে এটো আমি পালো কি কারেক্ট স্টেটমেন্ট 2 কি দি আছে rain drops are compared with gold coins rain drops যিবিলাক সেইবিলাক বলে তুলনা কৰা হৈছিল কাৰ লগত সোণৰ মুদ্ৰাৰ লগত হয় নেকি আমি জানো এটো চ্যাপ্টাৰত কোনো ধৰণৰ সোণৰ মুদ্ৰাৰ কথা উল্লেখ নাই বা সোণৰ মুদ্ৰাৰ লগত একো কম্পেয়াৰ কৰা নাই গতিকে এটো আমাৰ কারেক্ট হোৱা নাই গতিকে এটো ৰং এতিয়া এই সাইডৰ ভিতৰত কোনটো মিল খায় আমাৰ স্টেটমেন্টৰ লগত সেইখিনি আমি চাম ইয়াত এ নম্বৰ দি আছে স্টেটমেন্ট 1 ইজ ফলস স্টেটমেন্ট 1 যেটো হেতু ফলস হয় স্টেটমেন্ট 2 যেটো হেতু ট্ৰু হয় হয় নেকি তেনেকুৱা আমি দেখা পাইছো স্টেটমেন্ট 1 ফলস নহয় যেহেতু এটো রাইট সিন আছে গতিকে এটো ট্ৰু হয় গতিকে এটো অপশন আমাৰ নহব দ্বিতীয় নম্বৰত আছে স্টেটমেন্ট 1 ইজ ট্ৰু স্টেটমেন্ট 1 যেটো হেতু ট্ৰু হয় yes স্টেটমেন্ট 1 ইজ ট্ৰু হেতু আমি পাইছো এন্ড সেকেন্ড ইজ ফলস যেটো 2 নম্বৰ হয় হেতু ফলস হয় yes এটো পাইছো আমি ফলস এটো মিছা তাৰ মানে আমাৰ শুদ্ধ উত্তৰটো হ'ব বি শুদ্ধ উত্তৰটো কি হ'ব বি বাকি যেটা চাবই না লাগে both statement are true বুলি কৈছে গুটেই দুটা স্টেটমেন্ট বলে ট্ৰু দুটা স্টেটমেন্ট ট্ৰু হয় নেকি নহয় both statement are false দুটা স্টেটমেন্ট false হয় হেতু নহয় গতিকে আমি পাইছো যে স্টেটমেন্ট বি ইজ কারেক্ট অপশন গেলে কি বেলা লাগিব কিতা নছ আমি বন টুকরা টুকরা লাগাই কান গেলে কি একটা মাত দিলা বাদে তো আর আস্তা মানে মাত গানা গেলে কি আগর টুকরা খারাপ হই গেল আবার কাটিং করা লাগে তখন কাটতে সময় সুজা হইব মাত বুঝতাও এখন চালু নু না না চালু কি তুমি না চালু করলে ও নতুন হিসাবে আবার চালু হই আসছে নি তে তুমি চালু করলে কোশ্চেন নাম্বার 42 সো ইয়াত এটো স্টেটমেন্টত কি দি আছে pesos means currency of Australian currency ইয়াত pesos মানে কোনটো মুদ্রা কোৱা হৈছে ইয়াত কৈছে যে পেসো মানে হৈছে পেসো যেটো কোৱা হৈছে কেটো অস্ট্রেলিয়ান যেটো কারেন্সি অস্ট্রেলিয়ার যেটো মুদ্রা হেতু কোৱা হৈছে স্টেটমেন্ট 2 ত কৈছে পেসো মেইন কারেন্সি অফ ল্যাটিন আমেরিকার কারেন্সিৰ কথা কোৱা হৈছে পেসো কত কোৱা হয় কোনটো টাইপ কারেন্সি পেসো বুলি কয় আমি জানো অস্ট্রেলিয়াত কোৱা নহয় আমি এটো যেটো লেঞ্চৰ চ্যাপ্টাৰ পঢ়িছো তাত পাইছো যে অস্ট্রেলিয়াত নহয় অস্ট্রেলিয়াত বেলেগ এটা কিবা নাম আছে তাৰ যেটো মুদ্ৰা হেতু বেলেগ নাম গতিকে স্টেটমেন্ট 1 টু কারেক্ট নহয় নাম্বার 2 টু কারেক্ট হবো কারণ ইয়াত আছে কারেন্সি মিন্স ল্যাটিন আমেরিকার কারেন্সি তাক নাম দিয়া হৈছিল হয় না হয় এটো চ্যাপ্টাৰত আমি পাইছো যে ল্যাটিন আমেরিকার যেটো মুদ্রা সেই মুদ্ৰাটো কি বুলি কোৱা হয় পেসো বুলি কোৱা হয় সো ইয়াত শুদ্ধ উত্তৰটো হ'ব ল্যাটিন আমেরিকা ওকে এটো হ'ব শুদ্ধ উত্তৰ এতিয়া আমি এই গুটেটো সাম এটা এটা কৰি সাম এ নম্বৰত আছে স্টেটমেন্ট 1 ইজ ফলস এন্ড 2 ইজ ট্ৰু স্টেটমেন্ট 1 যেটো হেতু বলে কি হয় ফলস হয় এন্ড 2 ইজ ট্ৰু দুই নম্বৰটো শুদ্ধ হয় yes এটো প্ৰথম অপশনটোই কারেক্ট হৈ গল কাৰণ স্টেটমেন্ট 1 টো আমি দেখা পাইছো কি ফলস হয় yes এটো ফলস হয় এন্ড সেকেন্ড ইজ ট্ৰু দ্বিতীয় নম্বৰটো কারেক্ট হয় यानी কি এটো হ'ব আমাৰ কারেক্ট বাকি কিটা চাবই না লাগে হয় না নহয় বাকি কিটা জি দি আছে তোমালোকে চাই লবা নেক্সট ভিডিওত স্কিপ কৰি Question number 5 so statement 1 ইয়াত কি দি আছে লেঞ্চো সোল ফিল্ড উইথ জয় লেঞ্চৰ যেটো আত্মা হেতু সুখেৰে ভৰি পৰিছিল বুলি কৈছে এটো চ্যাপ্টাৰত আমাৰ যেহেতু লেঞ্চৰ খেতি বিনাশ হৈছিল সুখ হোৱাৰ কোনো কথাই নাই তাৰ যেটো আত্মা হেতু যে সুখেৰে ভৰি পৰিব হেতু কোনো কথাই নাই গতিকে স্টেটমেন্ট 1 টো আমি জানো ফলস হ'ব স্টেটমেন্ট 2 কি দি আছে লেঞ্চো সোল ইয়াত এটা ওয়ার্ড মিস্টেক হৈছে ইয়াত হ'ব field লিখি লবা লেঞ্চো সোল filled with sadness লেঞ্চৰ যেটো আত্মা হেতু দুখেৰে ভৰি পৰিছিল yes দুখেৰে ভৰি পৰিছিল গতিকে এটো হ'ব কারেক্ট
তে স্টেটমেন্ট যিখিনি আমাৰ অপশন দিয়া আছে অপশনত আহো অপশন এ দিয়া আছে স্টেটমেন্ট both true দুইটা স্টেটমেন্ট সঁচা হয় নেকি দুইটা স্টেটমেন্ট সঁচা নহয় গতিকে এটো হ'ব নোৱাৰে আনকাৰেক্ট স্টেটমেন্ট 1 is true স্টেটমেন্ট 1 to true বুলি কৈছে 1 to true হ'ব নোৱাৰে এটো ফলছে আছে গতিকে এটো নহয় সি নম্বৰত আছে স্টেটমেন্ট 2 is false স্টেটমেন্ট 2 যেটো কিটো ফলস হয় নেকি নহয় এটো তো ট্ৰু হয় গতিকে এটো নহয় আৰু লাস্ট ওয়ান স্টেটমেন্ট 2 is true স্টেটমেন্ট যেটো 2 সেইটো বলে ট্ৰু হয় yes স্টেটমেন্ট 2 is true গতিকে এটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ ডি বুজি পাইছা বন্ধুসকল স্টেটমেন্ট এটো কোৱেশ্চন নম্বৰ 6 সোয়া স্টেটমেন্ট 1 ত কি দিয়া আছে লেঞ্চো শো টুৱাৰ্ডছ নৰ্থ ইষ্ট এ মাউন্টেন লেঞ্চো যেতিয়া নৰ্থ ইষ্টৰ ফালে চাইছিলে মাউন্টেন্স দেখা পাইছিলে নেকি নহয় মাউন্টেন্স দেখা পোৱা নাছিলে এটো হ'ব আনকাৰেক্ট পাহাৰ আছিল নেকি যেতিয়া তেওঁ নৰ্থ ইষ্টৰ ফালে চাইছিলে পাহাৰ আছিলে নাছিলে স্টেটমেন্ট 2 দিয়া আছে কি লেঞ্চো শো টুৱাৰ্ডছ নৰ্থ ইষ্ট এ মাউন্টেন অফ ক্লাউডছ লেঞ্চো যেতিয়া নৰ্থ ইষ্টৰ ফালে চাইছিলে কি দেখা পাইছিলে ক্লাউডছৰ মাউন্টেন দেখা পাইছিলে ক্লাউডছ মানে কি বতৰ যেটো হয় বৰখনৰ যেটো আমি কি কম বাদল বুলি কম হয় না নহয় কি বাদলৰ মাউন্টেনটো দেখা পাইছিলে হয় নেকি এটো यस এটো কারেক্ট হ'ব এটো কোনটো স্টেটমেন্টৰ লগত এতিয়া কোনটো অপচনৰ লগত মিলে সেইটো আমি চাম স্টেটমেন্ট 2 is false স্টেটমেন্ট 2 to false হয় বুলি কৈছে স্টেটমেন্ট 2 to false হয় নেকি নহয় গতিকে এটো হ'ব নোৱাৰে কাটি দিয়া এটো স্টেটমেন্ট 1 is false স্টেটমেন্ট 1 যেটো কেটো false yes স্টেটমেন্ট 1 to false 2 is true সেকেন্ড টু ট্ৰু হয় यानी কি এটো আমাৰ কারেক্ট অপশন পাই গৈছো বাকি দুটা চাবই নালাগে এটো ৰং হ'বই গতিকে তোমালোকে এটো বুজি পাইছা নিশ্চয় এতিয়া আমি নেক্সট কোৱেশ্চন লৈ যাম এতিয়া চাইছা কোৱেশ্চন নম্বৰ 7 স্টেটমেন্ট 1 লেঞ্চো ফিল্ড কভার উইথ হেলস্টোন খিলা এটো যেটো হেলস্টোন বুলি কলে যেটো হিল আছিল পাথৰৰে বলে ঢাকি পৰিছিল লেঞ্চৰ ফিল্ডখন হয় নেকি यस যেতে খিলাবৃষ্টি হৈছিল খিলাবৃষ্টিৰে একেবাৰে ঢাকি পৰিছিল লেঞ্চৰ ফিল্ডখন গতিকে এটো কারেক্ট হয় না নহয় নাম্বার 2 যেটো নাম্বার স্টেটমেন্ট 2 আছে তাত চোৱা লেঞ্চো হাউস was situated on the crest of a low hill লেঞ্চৰ যেটো ঘৰ সেইটো বলে কি আছিল crest of a low hillত আছিল यस এটো কারেক্ট গতিকে আমি পাইছো দুটাই কারেক্ট এতিয়া অপশন কোনটোৰ লগত আমাৰ মিলে সোয়া স্টেটমেন্ট 2 is false 1 is true এটো তো হবই নোৱাৰে স্টেটমেন্ট দুইটা আমাৰ ট্ৰু হয় গতিকে ইয়াত কৈছে এটা ট্ৰু এটা ফলস এটো হ'ব নোৱাৰে গতিকে এটো আমি কাটি দিম স্টেটমেন্ট 1 is false 2 is true স্টেটমেন্ট ইয়াতো কৈছে একে ধৰণৰ কথা যে এটা ট্ৰু এটা ফলস তেনেকাটো নহয় আমাৰ দুইটা ট্ৰু হয় এতে কোনটো অপশনত আমাৰ দুইটা ট্ৰু আছে কেটো চাম আমি both statement are false দুইটা স্টেটমেন্ট বলে মিছা নহয় কেটো নহয় यानी कि both statement are true দুইটা স্টেটমেন্ট সঁচা হয় গতিকে অপশন ডি ইজ কারেক্ট আনসার লিখিলো এতিয়া 8 নম্বৰ কোৱেশ্চন স্টেটমেন্ট মানত কি কৈছে লেঞ্চো হোপ ফৰ গড লেঞ্চো বলে ভগৱানলৈ আশা কৰিছিলে ভগৱানৰ ওপৰত আশা কৰিছিলে यस ভগৱানৰ ওপৰত আশা কৰিছিলে এটো কারেক্ট হয় ইয়াৰ পিছত 2 নম্বৰ স্টেটমেন্টত কি দিয়া আছে লেঞ্চোস হোপ ফৰ সাম ৰেইন লেঞ্চোই অলপমান কিহৰ কাৰণে আশা কৰিছিলে অলপমান বৰখনৰ কাৰণে আশা কৰিছিলে यस এটো ৰাইট গতিকে দুইটা অপশন ৰাইট both statement are true কোনটো অপশনত আছে চাই লোৱা both statement are true ইয়াত দেখা পাইছো আমি both statement are true यानी कि ইয়াতো ডি নম্বৰটো কারেক্ট হ'ব ঠিক আছে বন্ধুসকল দুইটাই ট্ৰু হয় গতিকে ট্ৰু কোনটোত আছে দুইটা আমি দেখা পাইছো স্টেটমেন্ট ডি ইয়াত ট্ৰু হ'ব ঠিক আছে ইয়াত চোৱা কোৱেশ্চন নম্বৰ 9 স্টেটমেন্ট 1 কি দিয়া আছে 1 দিয়া আছে the postmaster read the letter postmaster জনে বলে লেটাৰখন পঢ়িছিলে postmasterৰে পঢ়িছিলে yes লেটাৰখন কোনে পঢ়িছিলে postmasterৰে পঢ়িছিলে ৰাইট স্টেটমেন্ট 2 the postman ইয়াত দিছে কি the postman read the letter nothing postman এ লেটাৰখন পঢ়া নাছিলে यानी कि এটো আমাৰ আনকারেক্ট হ'ব এতে এনেকা অপশন কত আছে যতিকে প্ৰথমটো শুদ্ধ দ্বিতীয়টো অশুদ্ধ সাম আমি স্টেটমেন্ট 2 is false স্টেটমেন্ট 2 টো বলে আনকারেক্ট 1 is true এক নম্বৰটো শুদ্ধ यानी कि আমি প্ৰথমতে পাই গৈছো অপশন এ স্টেটমেন্ট 2 is false স্টেটমেন্ট 2 নম্বৰটো কি হয় ফলস হয় আৰু 1 is true 1 টো শুদ্ধ হয় গতিকে আমি পাইছো ইয়াত কি কোনটো হ'ব অপশন
এ হ'ব বুজি পাইছা বন্ধুসকল অলপ ক্ষমা বিচাৰিছো কাৰণ কাৰেণ্টৰ অসুবিধাৰ কাৰণে লাইটটো অলপ কম আহিছে তাৰ কাৰণে সৰি ইয়াৰ লাষ্ট অন্তিমটো কোৱেশ্চন আজিৰ ইয়াৰ পিছত স্টেটমেন্ট বেস কোৱেশ্চন ফিনিশ হৈ যাব ইয়াৰ পিছত মলক যদি এইটো চেপ্টাৰ অকল এমসিকিউ লাগে ডাইৰেক্ট এমসিকিউ লাগে তেতিয়ালে কবা সেইখিনি মই দি দিম বাকি চেপ্টাৰ কিন্তু স্টেটমেন্ট খিনি আগত দিব লাগিব কাৰণ স্টেটমেন্ট বেস কোৱেশ্চন খিনি আহে সো লাষ্ট কোৱেশ্চন আজিৰ অন্তিম কোৱেশ্চনটো চাও লেঞ্চো walk like an ox to earn his livelihood লেঞ্চোই কাম কৰিছিলে এটা অক্সৰ দৰে অক্স মানে কি এটা খাৰগৰুৰ দৰে বলে কাম কৰিছিল তাৰ ফিল্ডত হয় নেকি তাৰ জীৱন নিৰ্বাহ কৰিবলৈ জীৱিকা উপাৰ্জন কৰিবলৈ ইয়েস এটো কারেক্ট হয় মানে নহয় একেবাৰে কিহৰ নিচিনা কাম কৰিছিলে অক্সৰ নিচিনা খাৰগৰুৰ নিচিনা স্টেটমেন্ট 2 কি দিছে লেঞ্চো walk like a tiger to earn his livelihood লেঞ্চোই বলে কাম কৰিছিলে একেবাৰে টাইগাৰৰ দৰে তাৰ জীৱিকা উপাৰ্জন কৰিবলৈ এটো তো টাইগাৰৰ দৰে উল্লেখ নাই হয় নহয় গতিকে এটো হ'ব নোৱাৰে यानी कि स्टेटमेंट 1 is true and second is false the 1 is true কত আছে আমি দেখা পাইছো স্টেটমেন্ট 1 is true and second is false হ'ব লাগে স্টেটমেন্ট 2 is false 1 is true নহয় 1 টো আমাৰ yes এটো হ'ব স্টেটমেন্ট 2 এটো হ'ব এ হ'ব স্টেটমেন্ট 2 টো false হয় আমাৰ দেখা পাইছো yes স্টেটমেন্ট 2 টো আমাৰ false হয় and 1 is true এক নম্বৰটো শুদ্ধ হয় গতিকে এ নম্বৰটো কারেক্ট হ'ব সো বন্ধুসকল এইখিনি আছিল তোমালোকৰ আজি এতিয়া বন্ধুসকল তোমালোকে কি কৰিবা সো বন্ধুসকল এতিয়া আৰু আজি মানে খামৰণি মাৰিছো নেক্সট ভিডিও তোমালোকে নেলসন মেন্ডেলা লং ওয়াক টু ফ্রিডম তাৰ স্টেটমেন্ট বেস কোৱেশ্চন খিনি পাই যাবা আৰু মোক এনেকা সাপোৰ্ট কৰি থাকিবা তোমালোকক কি বস্তু লাগে সেইখিনি মোক জনাই দিবা যাতে মই তোমালোকক সহায় কৰিব পাৰো একেদিন ভিডিও দিব পৰা নাই মই অলপ গাও অসুস্থ আছিলে আৰু বাহিৰতো আছিলো সেই কাৰণে কিন্তু এতিয়া তোমালোকে ৰেগুলাৰ ভিডিও পাবা যোৱা ভিডিও যদি চোৱা নাই সেইখিনি চাই লবা আজিলৈকে ইমানেই ধন্যবাদ